এখন হল গুণমালা। এইটো গুণমালা এখন। গুণমালাখন এখনে প্ৰথম আৰম্ভ কৰিছিল। সূতাটো মুগাৰ। এইটো দিগবাণী মুগাৰে হয়। আৰু ফুল কেইটা কলা ঊলৰ নহয় জানো? এইটো প্ৰায় 1.5 ফুট মান দৈৰ্ঘ্য হ'ব। প্ৰায় 17 ইঞ্চি আছে। 17 ইঞ্চি প্ৰস্থৰ আছে। আৰু দীঘলটো কিমান? দীঘলটো প্ৰায় 80 ফুট দৈৰ্ঘ্য। 80 ফুট। আৰু ইয়াত আৰু এখন গ্ৰন্থ বোৱা হৈছে। এয়া হল বহুত গধুৰ। তথাপি মই ওলাই দেখাম। ইংৰাজীত গুণমালা। ইংৰাজীত গুণমালা। এইখন হল বাঁহৰ কাঠিৰে। এইটো সূতা নহয়, এইটো দিকটো হল এৰী সূতা। প্ৰিয় দৰ্শকসকল, বাঁহৰ কাঠিৰে প্ৰস্তুত কৰা গুণমালা। দিকটো মুগাৰ, দিকটো এৰী সূতাৰ, বাণীটো হল বাঁহৰ কাঠি। এইখন হল ইংৰাজীত গুণমালা। এইখন সংৰক্ষণৰটো অতি প্ৰয়োজন। বাঁহ কাঠিটো ভাগি যাব পাৰে বা নষ্ট হ'ব পাৰে। সূতাও পচিব। গতিকেলৈ গোটেইখিনিয়ে সংৰক্ষণ হব লাগিব, তেতিয়াহে। আৰু এনেকুৱা ধৰণে মই যদি এনেকে থৈ দিওঁ, তেতিয়া নিশ্চয়কৈ নষ্ট হৈ যাব। আৰু অসমৰ ৰাইজৰ যি আশা, যি সম্পদ, এইটো মোৰ সম্পদ এতিয়া হৈ থকা নাই। অসমৰ ৰাইজৰ সম্পদ অসমৰ ৰাইজে সংৰক্ষণ কৰি ল'ব লাগিব। গতিকেলৈ তেতিয়াহে মইতো আৰু কেইদিন থাকিম। আগতেতো আপুনি এনেকুৱা ধৰণৰ কৰা নাছিলে? মই কৰাও নাই, দেখাও নাই আৰু শুনাও নাই। ফুল বাচিছিলে? সূতাইহে কাপোৰ বয় বুলি জানো, কিন্তু বাঁহৰ কাঠিৰে এনেকে কাপোৰ বোৱা কথাটো মইতো বাৰু কোনোবাই বৈছিল নাজানো, মই কিন্তু শুনা নাই। কিন্তু মই এইটো প্ৰয়াসহে কৰিছিলো। এখন কিমান দিন লাগিলে আপোনাৰ? এইখন এতিয়ালৈকে শেষ হোৱা নাই। আৰু আছে নহয় জানো? আৰু এটা চেপ্টাৰ বাকী আছে। এতিয়া মই আৰম্ভ কৰা 22 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিছো। এতিয়াতো 3 বছৰ চলি আছে। আৰু এটা চেপ্টাৰ বাকী আছে। আশা কৰিম শেষ কৰিবলৈ। আজি মই উপস্থিত আছো মৰাণৰ এগৰাকী শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউৰ বাসগৃহত। তেখেতৰ সৈতে এতিয়া কিছু আলাপ কৰিম। এইখন কি লিখি আছে এতিয়া? এখন গুণমালা ইংৰাজীত। আপোনাৰ আখৰকেইটা অপজিতত আহে নে? কেনেকে অসুবিধা নহয় তেতিয়া? অসুবিধা নহয় মানে এইটো ষ্টাইলত নবলে বোৱাটো টান আছে। কাৰণ তলৰ চাইডৰ পৰা বৈ আহিব লাগিব। সেইটো এটা বেলেগ এটা অভিজ্ঞতা হ'ব। এতিয়া এইটো যদি মই তেনেকে নবওঁ, এনেকে যদি নবওঁ, এনেকে যদি বওঁ, তেতিয়াহলে এইটোতো কেতিয়াও হেৰি নহব। আপুনি কিতাপখন ওলোটিয়াই লয় নেকি? কিতাপটো মই চাওঁতো এনেকেই চাওঁ। এইটো মই এনেকে ৰাতে চাই তোলো, কিন্তু মই তোলোতে আখৰখিনি এনেকে তুলি গৈছো। কিন্তু মই চাওঁতে এইফালে চাই লৈ তুলিছো, কিন্তু প্ৰথমতে মই কিন্তু এইফালৰ পৰাহে তুলিছো। কিন্তু কিতাপখন আপুনি এনেকুৱাকে মই তেনেকে ৰাইট চাইডে লাইটকে লওঁ, কিন্তু তোলোতে তেনেকে তোলো। এইটো মোৰ এটা ধাৰণা হৈ গ'ল আৰু। কিন্তু এইটো বস্তু এনেকে মই এইটো আৰম্ভ কৰিছো, এইফালৰ পৰা আৰম্ভ কৰি যাওঁ। এতিয়া এটা কাঠি অলপমান বৈ দিয়কচোন, দেখাওকচোন। আপুনি প্ৰথমৰ পৰা ওলোটাকে বৈছিলে নে? প্ৰথমৰ পৰা এইটোৱে বোৱা আছে। অসমীয়াও মই তেনেকেই বওঁ। ইংৰাজীত অলপ ভাল নেকি অসমীয়াতকৈ? একেই না? একেই। চবতে আখৰটো বনাই যাব লাগেতো। বনাই যাওঁতেতো অকল পোনে পোনে লিখি গলেতো নহব। গতিকে আখৰটো তাতো শ্বেপটো বনাব লাগিব। গতিকে সেইখিনি চবতে আখৰটো তেনেকুৱাই হয় নহয়। কিন্তু গোটেইখিনি একেই। কিন্তু আটাইতকৈ অকমান মই জটিল পালো সংস্কৃত জটিল পালো। জটিল পোৱাৰ কাৰণটো হ'ল কি, সংস্কৃতৰ মানে আখৰবিলাক মানে অকোৱা পকোৱা আৰু যুক্তাক্ষৰ বেছি। যুক্তাক্ষৰ বহুত বেছি, মানে প্ৰতিটো শব্দই যুক্তাক্ষৰতে মানে শেষ হ'ল বুলি ক'ব লাগিব। ঠিক তেনেকে অসমীয়াতো যুক্তাক্ষৰ আছে। অসমীয়া যুক্তাক্ষৰ কেইটা মানে সেই সংস্কৃতৰ নিচিনাই, তুলিবলৈ বৰ দিগদাৰ। তথাপিতো অসমীয়া শব্দবিলাকত যুক্তাক্ষৰ কম থাকে, কিন্তু সংস্কৃতত বহুত বেছি থাকে। অকমান দিগদাৰ হয়। সেইখিনি এৰী সূতাৰ নহয় জানো? এৰী সূতা। নিজে বোৱা নেকি? নিজে কটা নহয়, এইখিনি মই নিজে কটা আছিল। অলপ লগাইছো মই, মানে এইখিনি কিন্তু মই একেখনকে লগোৱা নাই। খণ্ড খণ্ড কৰি লগালো। নিজে কটা সূতাৰে মই লগাইছিলো, তাৰ সেই অকল বাঁহৰ কাঠি খিনিয়ে বব পাৰিলো। তাৰপৰা এতিয়া যিখিনি সূতাৰে বৈছো দুটা চেপ্টাৰ, এইখিনি কিন্তু মোৰ কিনা সূতা। এটা মানে দোকানৰ এৰী সূতাই হয়। সেইকাৰণে মানে এইটো
আৰু এই বাঁহৰ কাঠিখন এক্সজইন কৰিবলৈ ভয় লাগিলে গোটেইখন ববলৈ তাৰমানে বাঁহৰ কাঠিখিনি শালত পচি যায় বুলি ভয় লাগিলে সেইকাৰণে মই কাটি দিলোঁ এইটো এটা হৈ গ'ল নহয় জানো এটা হৈ গ'ল আৰু এইটোৱে চিষ্টেম আৰু ইয়াত মোৰ মাকো সাধাৰণতে নায়েই এটা মাকো আছে আৰু সূতাৰ মাকুটো বাকী মাকো ইমান প্ৰয়োজন নাই মইতো কাঠিৰে কৰোঁ বহুত মেহনতি কৰিবলগীয়া হয় বহুত মুহুৰা ধৈৰ্য লাগিব ধৈৰ্যটোতো আৰু লাগিবই সঁচা অৰ্থত ক'বলৈ গ'লে কি কামতনো ধৈৰ্য নালাগে প্ৰতিটো কামতেই ধৈৰ্য আৰু নিষ্ঠাৰে কৰিলেহে কামটো ভাল হয় এনেই কৰিলেতো কামবোৰ ভাল নহয় গতিকে চব কামৰে হেৰি আছে মোৰ এইটো কামতে যে অকল আছে বুলি মই নকওঁ এতিয়া সেইটো সূতাটো এইটো সূতাৰ বস্তু এতিয়া বাঁহৰ কাঠি আগত বাঁহৰ কাঠি মাৰিছিলো এইটো এতিয়া কিন্তু সূতাৰ মাৰিছো দুবাৰ বব লাগিব দুবাৰ বৈছো নহ'লে এই মই সূতাটো অলপ ডাঙৰ হেৰি কৰিছো যে নহ'লে গুড লেফ্ট ঠেপ হ'লে মানে কি হ'ব আখৰডাল লিপা আৰু ইডালৰ ওপৰত সিডাল উঠি যোৱা নিচিনা হয় আখৰটো মানে মিহি নেদেখা এইটো এতিয়া দূৰৰ পৰা চালে কলমে তাঁতশালখন কি তাঁতশাল ক'ব এইখন আমাৰ যিখন অৰিজিনেল পাটৰ শাল যিটো আমি ট্ৰেডিশ্যনেল আমাৰ যিখন অসমীয়া আচল শাল এইখনে আমি এইখন শালৰ পৰাই আমাৰ এতিয়া মানে গামোচা বা আগতে চব কাপোৰ বৈছিলে এইখন তাঁতশালৰ পৰা নহয় জানো মাকুটো এইটোত মানে এই মাজৰডাল গেৰেলি মাৰি বুলি কয় এইটো মুহুৰা বুলি কয় আৰু এই বস্তু টান আছে এইটো ফুলৰ চিৰি বুলি কয় ফুলৰ কাঠি বুলি কয় আৰু এইটো হ'ল মই নিজে বনাই লোৱা এইটোতো তেনেকুৱা হেৰি নাই এইটো মই মানে এতিয়া ফুল তোলা মাকো বনাই লৈছো প্ৰকৃত বাঁহৰ কিন্তু সাধাৰণতে ফুলৰ মাকো এনেকুৱা মাকো লয় মানুহ আৰু এইখন হ'ল দ্ৰৌপদী বুলি কয় এইখন হ'ল ৰাঁচ এইবিলাক হ'ল বৰৰ হলি এইখিনি হ'ল বোৱৰ এইবিলাক হ'ল চিৰি মানে তেনেকে ধৰি লওক তলত আছে সূতা কেইডালৰ নাম আছে নেকি এইকেইডাল হ'ল নাচনী জৰি এইটো নাচনী এই নাচনীটো মই এটা বস্তু দেখাওঁ ইয়াতে আছে এই নাচনীটো আমাৰ মই ৰাখিছো আমাৰ আগতে আমাৰ তাঁতৰশালৰ নাচনী আছিলে এইটো আগতে আমাৰ তাঁতৰশালৰ নাচনী আছিলে এইটো বস্তু আছিলে এইটো ইয়াত এই মাৰিডালত যে ৰছীডাল দিছো ইয়াত এনেকে লগাই দি পেলাই এইযোৰ নাচনী আৰু এই যে সূতাটো বান্ধিছো তেতিয়া এই দুফালে দুডাল এই সূতা দুডাল ইয়াত বান্ধি দিয়ে তেতিয়া এনেকে নাচনী সেইডাল আচল আমাৰ নাচনী এইটো বস্তু কিন্তু এতিয়া এইবোৰ প্লাষ্টিক ওলাইছে আৰু গতিকে আমিও সেইটোৱে ব্যৱহাৰ কৰিছো এইটো কি কয় সেইটো তুলুঠা সেইটো তুলুঠা বুলি কওঁ সেইডাল কাণ মাৰি এইডাল হ'ল সেইডালে কাণ মাৰি আমি মানে কাণ দিয়া হয় কাণ দি পেলাই টানা হয় যে কাণ মাৰি বুলি কওঁ কাণ মাৰি তাৰপিছতে সেই তেনেকৈ এইটো হ'ল আমাৰ মুহুৰা খোং আকৌ উঘা চেৰেকীও আছে মোৰ ইয়াত আমাৰ যিটো আগৰ উঘা মই এনেই ৰাখিছো আমাৰ অতীতটো হেৰুৱাই যাব ন অতীত হলে বৰ্তমান হয় বৰ্তমান হলে ভৱিষ্যত হয় গতিকে মই উঘাটো ৰাখিছো উঘাটো হ'ল এই দুটা চেৰেকীও আছে মোৰ ইয়াত নাথাকিলে চেৰেকীটো বাৰু এই দুটা আমি উঘা আগতে আমি সূতাটো এনেকে সূতা লওঁ আজিকালি এনেকেই মানে সূতা উঘাই 10খন 15খন কাপোৰ মানুহে এনেকুৱা উঘাত এনেকে হাতৰ কিমান কৌশল আছিলে কিন্তু এতিয়া হ'ল কি যতৰে ঘূৰা কৰে কিন্তু আগতে আমি এইটো আমি এতিয়াও আমাৰ অভ্যাস আছে আমি কৰিছিলো তাত লগাই পেলাই এইটো বৰ হয় বেলেগ এখন কাপোৰৰ তাত ৰাখি দিয়া হৈছে আমাৰ এইটোত এইটো চুঙা সাধাৰণতে এইটো প্লাষ্টিক হয় বাঁহৰ চুঙা এইটো প্লাষ্টিক হয় কিন্তু আমি প্লাষ্টিক ব্যৱহাৰ কৰা নাছিলো আমি বাঁহৰ লৈছিলো এইটো বৰ তোলা চুঙা বুলি এতিয়া কিন্তু এই প্লাষ্টিক আজিকালি মকল চব বস্তু ওলাইছে যে গতিকে মানুহবোৰে মানে সেই বাঁহটোত ব্যৱহাৰ নকৰি সহজতে পোৱা সেইবিলাক ব্যৱহাৰ কৰিছে এইবোৰ হ'ল আমাৰ তাঁতৰশালৰ অতীতৰ সামগ্ৰী আৰু আমি তাঁতশালখনৰ এই বস্তুখিনিক আমি শেষ কৰি পেলাব নোৱাৰো বাইদেউ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জনোৱা সম্বৰ্ধনা আপোনাৰ পদ্মশ্ৰী আৰু অসম গৌৰৱৰ এইয়া পদ্মশ্ৰী এইখন অসম গৌৰৱ এয়া হ'ল পদ্মশ্ৰী আৰু এয়া হ'ল অসম গৌৰৱ পদ্মশ্ৰী আৰু অসম গৌৰৱ এইখন হ'ল মানে পদ্মশ্ৰী লৈ থকা এটা ৰাষ্ট্ৰপতিৰ হাতেৰে নহয় জানো এইখন হ'ল ইংৰাজীৰ গুণমালা আপোনালোকে যদি মৰাণলৈ আহে বাইদেউৰ বাসগৃহত এপাক চাই যাব পাৰিব এই গুণমালাখনৰ এইখিনি যে মাত্ৰ এটা চেপ্টাৰ এইটো আপুনি ইচ্ছা কৰিলে খুলিব পাৰিব
টো মানে মই হেৰি কৰা নাই, কিন্তু হয়। এটা চেপ্টাৰে কিমান দৈৰ্ঘ্য ল'বলৈ পাইছে। হয়। এইটো ধৰি লওক খুলিবলৈ বহুত ঠাই লাগিব, দিগদাৰ, কিন্তু ঠাই লাগিব, এনেই এনে খুলি দেখুৱাব পাৰিব। হয়। কিন্তু বহুত ডাঙৰ হৈছে, বহুত দীঘল হৈছে। দীঘল নহয় জানো? এইটো প্ৰায় এইটো এৰি সূতাৰ ইয়াত আছে 11 মিটাৰ 11 মিটাৰ এটা চেপ্টাৰত। এটা চেপ্টাৰ গুণমালা। গুণমালা ইংৰাজী। হয়। অকল এই চেপ্টাৰটোত প্ৰায় 11 মিটাৰ আছে, অকল এটা চেপ্টাৰ। এটা চেপ্টাৰ গুণমালাখনতো 6টা চেপ্টাৰ থাকে, 6টা চেপ্টাৰ থাকে। গতিকে যথেষ্ট এইখনো মানে দীঘল হৈছে। হয়। কাৰণ মই ঠেককে লগোৱাৰ কাৰণে। হয়। এইখন হ'ল নামঘোষা, বহুত ডাঙৰ এটা ৰোল। হয়। এইটো কমেও 10-15 কেজি বেছি হ'ব এইটো। হয়। ইয়াত প্ৰায় 200 ফুট দৈৰ্ঘ্যৰ, প্ৰস্থটো প্ৰায় 2 ফুট বুলিয়ে ক'ব পাৰি। হয়। ইংৰাজী এইখন কি হয়? এয়া হ'ল ইংৰাজী ভাগৱত গীতা। হয়। কিমান দৈৰ্ঘ্যৰ কিমান? এখন প্ৰায় 280 ফুট দৈৰ্ঘ্যৰ। হয়। আৰু প্ৰস্থটো প্ৰায় 2 ফুটেই। 2 ফুট। 3 বছৰ 1 মাহ 8 দিন লাগিছে। 3 বছৰ 1 মাহ 8 দিন। আৰু সংস্কৃত ভাগৱত গীতাও হয়। মই এডজইন কৰি গৈছিলো। হয়। কিন্তু এতিয়া মই কি কৰিলো, মই সেই প্ৰদৰ্শন কৰিবলগীয়া হোৱাৰ কাৰণেই আজি এইখিনি মই কাটি এক চেপ্টাৰ কৰি দিলো। ইয়াত 18টা চেপ্টাৰ হ'ল। 18টা চেপ্টাৰ আছে নহয়? 18খন কাপোৰ হ'ল, প্ৰায় এইটো 150 ফুট মান দৈৰ্ঘ্যৰ হ'ব। সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।